ঘৰলৈ আলহী আহিব বুলি গম পাই সোনকালে আজৰি হোৱাৰ চেষ্টাত পিছে বিফল। আৰু এই যে আঁঠুৱাখন নুখুলোঁ জানেনে। ছোৱালী যদি আবেলি সময়ত শুই যায় আকৌ তৰি দিব লগা হৈয়ে যায়। আৰু এই কাপোৰযোৰ মোক মায়ে বৈ দিছিলে। আলহী আহিব বুলি গম পাই কাপোৰযোৰ পিন্ধি ল'লোঁ। ফাইনেলি আলহী আহি পালেহি। আচলতে মামা মামী দাদা বৌ লগতে বৌৰ মাক আহিছে। ৰোগ চাবলৈ বুলি আহিছে। ভিডিঅ'বোৰত বোলে ৰোগ দেখি দেখি বৌৰ কেতিয়া চাওঁ লাগি আছে ৰোগ। সেইবাবে আজি আহিলে। আৰু তাৰপাছতে ভাত পানী খাই মেলি আমি অকণমান ফুৰিবলৈ বুলি ওলাই গ'লোঁ বিশ্বনাথ ঘাটৰ ফালে। আৰু একো ভিডিঅ' কৰিব ভালকৈ নোৱাৰিলোঁ কাৰণ ইমান মানুহ আছে আজি। কি ফুৰিলোঁ কি চালোঁ সেয়াটো পাছৰ কথা, কিন্তু গোটেইখিনি যে এনেকৈ একেলগে ফুৰিবও আহিছোঁ সেইটোৱে মানে বহুত ফূৰ্তি আমাৰ। আৰু বৌয়ে বোলে মোৰ ভিডিঅ' চাই বহুত ভাল পায়। থেংক ইউ বৌ, মোক তুমি ইমান এনকাৰেজ কৰা সেইকাৰণে। তাৰপাছত আমি ৰেষ্টুৰেণ্টত চাহ একাপ খাই আলহীক বিদায় দিলোঁ। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে